নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলত নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এতিয়া বাজিছে ৰাতিপুৱা 5:45 মান হৈছে শুই উঠি মানে গা পা ধুই আছে মানে চকু ফুলিয়ে আছে মানে মোৰ চকু হেৰি হোৱাই নাই উঠি আহি গা পা ধুই আজি ভিডিঅ'টা আৰম্ভ কৰিছোঁ সোনকালে কাৰণ আজি মা পাপাহঁত যাব মাজুলী কেলৈ যাব কি কথা সকলোখিনি মই অকণমান লাহেকৈ ক'ম বাৰু বনোৱা মেলা কৰা নাই কাৰণ এইকেইদিন মই মেন্স হৈ আছোঁ তথাপিতো সোনকালে উঠিলোঁ তাৰপিছত মাহঁত আছেগৈ গোঁসাই ঘৰত মাহঁত আহি লওক মই আকৌ অকণমান লাহেকৈ লগ পাম ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ গতিকে চাই দিব ভিডিঅ'টো শেষলৈকে মাজুলীলৈ যাওঁ নমস্কাৰ ব'ল মাজুলীলৈ যাওঁ ব'ল যাওঁ দেই যাওক বাই 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 মাহঁত গৈছে ওলাই 7টালৈ 5 মিনিট আছে বাকী মাহঁত যোৱাৰ কাৰণটো হৈছে আমাৰ পেহী এগৰাকী থাকে তাতে আগৰ যোৱা বছৰ সদায় ৰেগুলাৰ মানে ভিডিঅ' চোৱাসকলে গম পাব যোৱা বছৰ এটা ভিডিঅ'ত মই দেখাইছোঁ তেওঁলোকক পেহাও আছিলে পেহীও আছিলে পাহৰিলোঁ দেই কোনোবা এটা ভিডিঅ'ত মই দেখাইছিলোঁ যোৱা বছৰ নেকি ভিডিঅ'ত তো সেয়া পেহা ঢুকালে আজি 11 দিন শ্ৰাদ্ধ অনুষ্ঠান আছে তো মাহঁত গৈছে তালৈ মা পাপা তাৰপিছতে জেঠাইহঁত গৈছে মামী এনেকৈ গৈছে তাৰপিছতে 7টা বজাত গাড়ীখন আহিব আমাৰ এইখিনিৰ পৰাই যাব নিমাতীলৈকে মানে ফেৰী হৈ যাব এইফালে ফেৰী দি ফাৰ্ষ্ট ফেৰীখনতে যাব 8টা বজাত আছে ফেৰীখন তো মাহঁতে কাৰণে সোনকালে ওলাই মেলি গৈছে আহোঁতে আকৌ তেনেকৈ 3টা আঢ়ৈটামান বজাত তেনেকৈ গুচি আহিব বাৰু এজন আছে বাৰু দেউতাই মাতি আছে দেউতা তোলা কাম কৰি আছে মোক মাতি আছে কোৱা গুড মৰ্ণিং 7টা বজাত গৈছে 8টা বজাত আছে নহয় আজি প্ৰগ্ৰেমটো হ'ব নাই বাবুলৈ কালিৰ পৰা প্ৰগ্ৰেম এটা বনালে কালি নহয় আজি 4 দিনমান হ'ল এতিয়ালৈকে মানে হোৱাই নাই এতিয়ালৈকে প্ৰগ্ৰেমটো হোৱা নাই বাবুলৈ দেউতাই তলত কাম কৰি আছে অকণমান লেকচাৰ মাৰি ল'লোঁ বাকী মইতো চাহ খোৱা নাই চাহ খাবলৈ দেৰি আছে কাৰণ কেলৈ ৰাতিপুৱা যিহেতু থাইৰয়ড টেবলেট খাওঁ ৰাতিপুৱা শুইতহে খাওঁ থাইৰয়ড টেবলেট মানে গৰম পানী গিলাচ খাই গা পা ধুই মেলি থাইৰয়ড টেবলেটটো খাই 8টা বজাত ধুনীয়াকৈ চাহ খাই দিওঁ কিন্তু আজি মানে সোনকালে উঠিলোঁ ৰাতিপুৱা থাইৰয়ড টেবলেট খাবলৈ থাকিলে মাহঁত যোৱাৰ পিছতে এতিয়া টেবলেট খাইছোঁ খাই এতিয়া দেৰিকৈ গতিকে চাহ খাম এজনে বনাই দিব বাৰু চাহ খাম তাৰপিছতে আৰু ওপৰত আজি পানী দিবগৈ লাগিব মাহঁত যিহেতু নাই মায়ে কৈছে ওপৰত বোলে পানীকণ দি থবি আৰু বতৰটো মানে ৰাতিপুৱা কালি ৰাতি এনেকুৱা মানে বতাহ মাৰিছে বতৰটো অকণমান আজি ঠাণ্ডা তথাপি ৰ'দটো মানে ওলাই আছে মায়ে কৈছে বোলে পানীকণ দি দিবি মাহঁত নাই যেতিয়া পানী ওপৰতে দিমগৈ সেইটো ৰাতিপুৱাই আহিলি নে বাৰু ঘড়ীটো চাচোন কেইটা বাজিছে 8টা বাজিছেহে আমাৰ কাৰণে বহুত দুপৰীয়া হ'ল আমাৰ এজন ঠাই নাই তই আহি পাই গ'লিহে মানে চাহ দিবলৈও মানুহ নাই তই নিজে বনাই নিজে খাব লাগিব এতিয়া চাহ খাবলৈ আহিছ নি বনাই দিলে নিজে বনা আপোনাৰ কোনোবা এনেকুৱা আছেনে বাৰু আহিয়ে চিধা বাইকৰ ঘৰত নিজে বনাই চাহ খাইহি সেইটোৱে বনা চাহ বনা মোকো দে ঠেলা আহিছোঁ যদি আজি তই বনা চাহ খাম বহুত দিনৰ মূৰত আৰু কিবা খাওঁ যদি লৈ ল বিস্কুট চিস্কুট লাগে যদি আজি মোৰ সেই কাপটো চাহ খাই গাখীৰ চাহ খাওঁ চাহ পাতি থেংক ইউ চাহখন বনাই দিলাহি আহিম ভাত বনাম ভাত বনাব নালাগে বাৰু চাহখন যে বনাই দিলাহি দুপৰীয়া ভাতকণো পাৰিলে বনাই দিবাচোন দেউতাক মাতিছে হাজৰিকা পৰহি বাবলু আজি মাজুলীৰ পৰা অহা 4 দিন নহয় 5 দিনে হ'ল আহিয়ে ক'লে ৰাতি ডিনাৰ কৰিবলৈ যাম ৰাতি ভাত খোৱাকৈ বাহিৰত খাবগৈ মাহঁত যাব মা দেউতা মানে আহি গৈছে মুখত আহি গৈছে হ'ব মই অসমীয়াই দে মই মুখত আহি গৈছে আৰু মা দেউতা তাৰপিছত আমাৰ দেউতাকো লগ ধৰিলে আমাৰ দেউতাক লগ ধৰা নাছিলে মই নিজেহে ওলাইছোঁ আমাৰ দেউতাক লগ ধৰা নাছিলে মোক কৈছে ৰাতিপুৱা মায়ে দেউতাই মই বোলে আমি 3টা ভাত খাবলৈ যাম বাহিৰত বোলে আমাৰ দেউতাকো লৈ যায় আমাক লগ ধৰা নাই আমি নিজেহে ওলাইছোঁ আৰু তাৰপৰা সেইদিনাখন লগ ধৰিলে নগ'লোঁ মই অসুবিধা হৈ আছিলোঁ কালি যাম বুলি ফাইনেল আৰু কালি ভিডিঅ' একদম পৰহিৰ পৰা কৈছোঁ পৰহি বাবলু ওলালে ঘৰলৈ এচি এটা কিনিবলৈ গ'ল মা দেউতাৰ কাৰণে এচি এটা লৈছে ইমানেই মানে গৰম বেলেগ গৰম আমাৰ ঘৰত তো বাবলু বোলে এচি এটা লৈ দিওঁ ঘৰত এচি ল'বলৈ গ'ল পৰহি আমাৰ দেউতাকো লগ ধৰিলে মই পৰহিৰ পৰা ভিডিঅ'টো কৰি আছোঁ পৰহি এচি ল'লেগৈ তাৰপিছতে কালি খাবলৈও যাম কালি বজাৰলৈও যোৱাৰ কথা আছিলে
ভিডিঅ' এটা কৰোঁ, বহুত দিন কৰা নাই, কৰিবলৈ মন নগ'ল। কালি খোৱাটো কেঞ্চেল হৈ গ'ল। AC ইনষ্টল কৰিবলৈ ল'ৰাটো আহি 8টা বজাত আহি কৰোঁতে মেলোতে বহুত দেৰি হৈ গ'ল। 9টা চাৰে 9টাই বাজিলে, চাৰে 9টাই বাজিলে। চাৰে 9টা বজাত কি বাহিৰত খাবলৈ যাম, কেঞ্চেল হৈ থাকিলে। সেইকাৰণে আজিয়ে ভিডিঅ'টো কৰিছোঁ। আজি যাম বুলি তাকে সেইকাৰণে সুধি আছোঁ, আজি প্ৰগ্ৰামটো হ'ব নাই। যাম আৰু কালি যাম বুলি ধুনীয়াকৈ মই কাপোৰ কানি উলিয়াই থৈ দিছোঁ আৰু পিন্ধি মেলি যাম। কেঞ্চেল হৈ থাকিলে আৰু এইবোৰ ল'ৰালৈকে গৈ পেলাই ভাল নালাগে। আজি সেইকাৰণে আৰামছে যাম ধুনীয়াকৈ। এতিয়া ক'ত খাবিগৈ ক, ক'ত খোৱাবিগৈ? জানো 50 টকা খালি য'ত পায় 50 টকীয়া থালি খোৱাবিগৈ? মই খোৱাম বুলি তেতিয়াহ'লে ঘৰত খোৱাই ভাল। ঘৰত মাছ আছে, ডিম আছে। মইতো কোৱা নাই যে মই কিমান দামী দামী খাম বুলি। মই ভাত খাম। চাকৰি গৈছ 10 ৰুমত, তই ধুনীয়াকৈ একদম পূৰা যোৰহাটৰ একদম ভাল ভাল হোটেলখনত খুৱাবগৈ লাগে। কালিকৈ বজাৰলৈও যাবলৈ আছে। বজাৰ যাবিনে? মোক কেলে কিনি দিবি নে? তোক কেলৈ মই কিনি দিম? কিহৰ খচিত কিনি দিম মই তোক? কেলৈ কিনি দিম মই তোক? এনেই কিনিলে পইচা নাই মোৰ নিজৰ বজাৰ আছে। নিজলে কিনিবলৈ আছে, নিজলে মানুহৰ নিজলে থাকে, বেলেগ নাথাকে। এতিয়া মই আহিলোঁ ওপৰলৈ ফালে। চৰাই ভাত, তাৰপিছতে এইবোৰ পাচলি বাকলি, কল কিবাকিবি আছে। মাহঁততো নাই এতিয়া, গতিকে চৰাই ভাতকেইটা দি থওঁ। অহা নাই, এতিয়া দি থোৱাৰ পিছতে আহি পাই যাবহি আৰু। দি থৈছোঁ, এইকেইটা আহিলে খাই দিব। বাকী এইফালে পাচলি বাকলি ইয়াতে থৈ দিম। আৰু এইফালে মাটি কালি মাহঁতে বনালে, টাবত দিবলৈ নতুনকৈ আকৌ টাব এইবোৰ চব ৰেডি কৰি থৈছে। এইখিনিত পাচলি আকৌ নতুনকৈ লগাব লাগিব আৰু এতিয়া। মাটিখিনিৰ পৰা ধুনীয়াকৈ কালি পাপাই মায়ে ৰেডি কৰি থৈ দিছে। আৰু সেইকেইটা আহিছে এটা এটাকৈ পাইছেহি আৰু এতিয়া ধুনীয়াকৈ ভাতকেইটা খাব। আকৌ দুপৰীয়া আহিব। সেয়া দিম গছত পানী। হা পাচলি কমিছেগৈ আৰু। জলকীয়া আছে, এইফালে নেমু লাগি আছে, কল লাগিছে, এইফালে অমিতা লাগি আছে। কলগছ সেইজোপা, কুঁহিয়াৰ লাগি আছে, এইফালে জলকীয়া লাগি আছে। তই একো দেখা নাই? টেঙা গছত সেইকেইটা টেঙা দেখা নাই? তই এইটো নেমু দেখা নাই? নেমু দেখা নাই? নেমু দেখা নাই? তই এইবোৰ ডাঙৰ হ'বহে। জলকীয়া পকি আছে একদম দেখা নাই? জলকীয়া মুখ খা কৰি আছে, ৰঙা হৈ আছে। দে ভাল দি দে, কিবা এটা দি দিম বাৰু। হাজিৰা কিমান লাগিব? এবেলা হাজিৰাহে। এবেলা নহয়, তই একদম পানী দুটা খুব বেছি 15-20 মিনিট লাগিব। 2000 টকা লাগিব। ময়ে দিওঁ দে, মই দিম। খুদ জলকীয়া লাগি আছে, এইবোৰ জলকীয়া পূৰা লাগি আছে। সেইজোপা মই থাম্বনেইল দিম, বাবলুৱে আমাৰ ঘৰত হাজিৰা কাম কৰিবলৈ আহিছে বুলি। কুঁহিয়াৰজোপা লাগি আছে। তাৰপিছতে এইফালে নতুনকৈ মায়ে ইয়াত গুটি দি থৈছে। এতিয়া কিহৰ গুটি? জিকা গুটি দি থোৱা আছে। না জিকা গুটি আনিছিলোঁ, গুটি দি থোৱা আছে ইয়াত। তাৰপিছতে এইজোপা কচু লাগি আছে বৰ্তমান। অমিতা লাগি আছে, অমিতা খালোঁ আগত কেইবাটাও লাগি আছে। এইজোপা লাগি আছে, সেয়াই। কেৰেলা তলত লাগি আছে। ভেন্দি এইকেইটা ছিঙি নিলে। কমলা লাগিছে চা, কমলা লাগিছে চা, যোৱাবাৰ নিচিনা মিনি কমলা কিবা এটা লাগিছে। মিনি কমলা আমাৰ এয়া ৰাইজ, একদম অকণমানি টিকলা কমলা। আপোনাৰ ঘৰত যদি কেতিয়াবা আবেলি টাইমত, ৰাতিপুৱা টাইমত পানী দিয়া, বাৰীত পানী দিয়া কাম থাকে, এই ল'ৰাটোৰ লগত যোগাযোগ কৰিব। পাৰ্ট টাইম জব হিচাপে কৰি দিব। সদায় এভেইলেবল নাথাকে, শনিবাৰ দেওবাৰহে এভেইলেবল থাকে। হা? অঁ, যোৰহাটৰ মানুহখিনিকে কৰি দিব, মাজুলীখিনিকো কৰি দিব পাৰিব গধূলি টাইমত। কিবা এটা দি দিলে হ'ল, ভালকৈ ভাত সাজ খুৱাই দিলে হৈ যাব। নেমুজোপা দি দিব। এনেকুৱা ভাইক থাকিলে ভাল, হেল্প কৰি দিয়েহি। অঁ, সেইফালে গুচি আহ। নেক্সট শ্বটখনত দিবিগৈ বৈ পানী। থেংক ইউ। 4000 টকা লাগে তাক পানীকণ দিওঁতে। এইটো ল। আছে পানী অকণমান ইয়াত, পানী আছে। অঁ, সেয়া জলকীয়া ষ্টাৰ্ট। দাম বাঢ়িব কিমান?
2500 টকা বাপৰে ৰাইজ আপোনালোকে নেমাতিব মই কৈছিলোঁ ইমান 2500 টকা হাজিৰা দি আজিৰ দিনত হে সেইকাৰণে তই 500 টকা বঢ়াই দিবি নে তই 50 টকা বঢ়া ভাই 2500 টকা হাজিৰা কোনে লয় বাৰু ইমান হাজিৰা হোৱাগৈ নাই আৰু আমাৰ ঘৰত গোল গোল জলকীয়া লাগিছে ৰাইজ এইকেইটা লাগি আছে দুটামান পকিলে খোৱা হ'ল এইকেইটা এজোপা লাই শাক লাগিলেই আমাৰ ঘৰত কি কৰিছ ঘৰলৈ কেলৈ পানী ছটিয়াইছ কথা ইয়াৰ পৰা পানী দিছ দিম দে এফালৰ পৰা দেউতাই দিব তোক দেখিলে চবেই সুধি থাকে তোমাৰ ঘৰ মা ঘৰৰ ওচৰতে নেকি দেখুৱালো নহয় এইটো মোৰ শহুৰৰ ঘৰ মোৰ ঘৰৰ পৰা কি শহুৰৰ ঘৰৰ পৰা মা ঘৰলৈ পানীয়ে দিব পাৰি ইমানেই ওচৰত আৰু ৰাইজ আপোনালোকে হিচাপটো কৰি লওক 1 মিনিটো নালাগে মোৰ ঘৰ পাবলৈ ইমানেই ওচৰত মানে কাহটো মাৰিলেও শুনে মানে ওচৰত শহুৰৰ ঘৰৰ পানী লয় নিজৰ ঘৰৰ ফুলত পানী দিব পাৰি হ'বতো মোক তাৰ সেয়া পানী দিব নিদিলেও হ'ব পানী দিলে দেউতা ৰাতিপুৱা ধুনীয়া ফুল দেউতা পুৰা ফুল লগাই থৈছে ইমান সুবিধা দেখিছে আমাৰ ঘৰ দেউতা সুধিবই কেনেকৈ পানী পৰিলে পানী তিয়ঁহ লাগি আছে এইটো ডাঙৰ হৈছে আৰু এটা ওপৰত আছে এইটো ওপৰত লাগি আছে এটা তাৰপিছতে জিকা লাগি আছে জিকা খোৱা হ'ল বাৰু বৰ্তমান থেংক ইউ বহুত হেল্প কৰি দিলা আহি পেলাই চাহ দিলা বাৰীত পানী দি দিলা মাক ক'ম বাৰু হাজিৰাটো দি দিবলৈ কিবা ড্ৰেগন ফ্ৰুট লাগিছে ছাৰ আমাৰ লগা নাই এজোপা দাদা এই ড্ৰেগন ফ্ৰুটছ দুটা পুলি উঠিছে এটা পুলি মাহীয়ে দিছিলে এটা পুলি দাদাই আনিলে বাই বাই আবেলিকৈ লগ পাম 10টা বাজিলে বাবলু আহিলে 8টা বজাতে কামকেইটা কৰি দিলে তাৰপিছত 2 ঘণ্টামান লেকচাৰ মাৰিলোঁ সেয়া চাহো বনাই দিলে এতিয়া গ'ল সি মাক আনিবলৈ যাবগৈ স্কুলৰ পৰা তাৰপিছতে এতিয়া ব্ৰেকফাষ্ট আজি জলপান কালি দৈ আনিছিলোঁ ৰাতিপুৱা মাহঁতে জলপানে খাই গ'ল জলপান খাম অকণমান লাহেকৈ খাম আৰু আকৌ দেৰিকৈহে আপোনালোকক লগ পাম এতিয়া বৰ্তমান বিশেষ কাম বন নাই বাৰু সৰুৰে কিবা আছে যদি কৰিম আৰু দেৰিকৈ আকৌ আপোনালোকক লগ পাম 12:45 হৈছে যেনে চালাড বনালে কেনেবাকৈ যদি তিয়ঁহটো তিতা হৈ যায় এটাই আছিলে তিয়ঁহ সেইটোও খতম হৈ যাব এতিয়া মই কাটিবলৈ কিহে ক'লে বৰ্তমান এই নেকাটিবা বিলাহীটো পানী হৈ যাব এতিয়া কাটি দিলে থৈ দিয়া পিছত কাটিবা 12:30 বাজিছেহে কাটি পেলালে ছাৰ ডাবটো ভিতৰত পানী নাই কিন্তু ডাব খাই শেষ হ'ল ভিতৰৰ মালখিনি এতিয়া খাম এতিয়া কাটি দিয়া ধুনীয়াকৈ আহিবানে ওপৰত কাটিবা নে ইয়াত কাটিবা কাটি দিয়া বাহুবলী এই ভাল নাখায় তেনেকৈ হাতেৰে নাই দেখোন অকণমান আছে অকণমান এচামুচমান ওলাব আৰু অকণমান বৈ খাব অকণমান মই খাম এফাল বৈ খাব এফাল মই খাম অকণমানে ওলাব বেছি নোলায় কি জলকীয়া চিঙাগে ব'লা ভালেমানখিনি ওলালে জলকীয়া চলো লৈ আনাচোন তেনে ডাঙৰ যদি অ' লৈ দেখাই নাই অঁ লৈ আনা ভাত কেৰেলা আমাৰ গছৰ আমাৰ বাৰীৰ লৈ আনা 4টা আছে কিমান ৰ'দ দিছে চাওকচোন আজি বতৰ পূৰা ৰ'দটো আহিছে আৰু এটা আছিলে নহয় নাৰিকলৰ ডাব হেৰিটোত মলাই বেছি নোলালে অকণমান ল'লে এফাল বৈ খাব এফাল মই খালোঁ এতিয়া বনাব ডিম কাৰী তাৰপিছত ভাজি এখন বনাব তাকে মই কাটি মেলি লওঁ আকৌ দেৰিকৈ আপোনাক অলপ ভাত হৈ গ'ল এজনে চালাড বনালে গৈ ডিম কাৰী বনাব ধুন্দুলি ভাজি কাটি মেলি লওঁ তাৰপিছত দেৰিকৈ আকৌ আপোনালোকৰ লগ আম খাম এতিয়া পকা আম
গুড ইভিনিং সকলোকে ভাত পানী খাই আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ এতিয়া 6টা বাজিব হ'ল 6টা 10 মিনিট আছে এতিয়া যাওঁ 3টা বজাৰৰ পৰা আহোঁগৈ বজাৰ দুটামান মোৰ নিজৰ কৰিবলৈ আছে এই ভাল লাগিছে ক'লা ক'লা চাৰ্টবোৰ পিন্ধি ওলাব বজাৰলৈ বাবলু মোক কাইলৈ নেমাতে আজি মাতিলোঁ আৰু সিহঁতক খাবলৈ নিদিবি নহয় বাবলু গ'ল বজাৰলৈ বজাৰৰ পৰা গিফ্ট আনিলে এজনলৈও আনিলে দেউতালৈ আনিলে নিজলৈ ল'লে চবলৈকে আনিলে মোলৈ একো এটা নানিলেও এটা বোলে ক্লিপ এটা লৈ যাওঁ কাইলৈ পৰা নেমাতো আজি খাই লওঁ আৰু 30,000 টকা সোমাই থৈছোঁ পেটত সোমাইছে নাই ভিডিঅ'ত যি কথা কৈ নিদিবি নাই মানে সঁচাকৈ আহিব সঁচাই হয় এটা বস্তু নিদিলে 60,000 টকা অকণমানি 5 টকীয়া ক্লিপ এটা লৈ যাওঁ বোলে নাই চবলৈকে আনিলে আজি খাবলৈ পাবি নহয় সেইকাৰণে আজি মাতি লওঁ কাইলৈ পৰা নেমাতৰ বৰষুণ আহিব বতৰটো তেনেকুৱা যেন লাগিছে কি এতিয়া বাবুলে আমাক ডিনাৰ কৰিবলৈ নিব এতিয়া যাম ঘৰলৈ বজাৰ কৰি হৈ গ'ল ঘৰলৈ যাম এতিয়া তাৰপিছত বাবুলে আমাক ডিনাৰ কৰিবলৈ নিব কি ভাবি কয় এতিয়া কেমেৰাটো বন্ধ কৰি লওঁ তাৰপিছত ঘামি মেলি অৱস্থা নাই হৈ গ'ল দেই বজাৰ কৰি বজাৰ যি কৰিবলৈ আছিলোঁ বিশেষ একো নহ'লে ঘৰ গৈহে লগ পামগৈ দেই 9টালৈ 10 মিনিট আছে ঘৰত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ ইনভাৰ্টাৰ আজি দিনটো লাইট নাই ইনভাৰ্টাৰ চাৰ্জ শেষ হৈ থাকিলে এতিয়া ঘৰলৈ আহিহে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ 9টা বাজিব এতিয়া যাওঁ আমাৰ ছাৰে আজি ডিনাৰ ইনভাইট কৰিছিলে মোক কৈছিলোঁ এতিয়া যাওঁ সেইকাৰণে ঘৰত মানে আজি দিনটো কাৰেণ্ট নাই ইনভাৰ্টাৰ চাৰ্জ হ'বলৈ পোৱা নাই আন্ধাৰ মুন্ধাৰ হৈ গ'লগৈ গুচি আহিলোঁ ভিডিঅ' চিডিঅ' কৰা নাই তাত আৰু আমি এইফালে 5টা ওলাই আহিলোঁ বাবুলে কৈছিলে অকণমান দূৰত যাম বুলি নাই দিনতে মানে যোৱা হ'লে বেলেগ কথা কিন্তু ৰাতি বোলো ওচৰতে ক'ৰবাত খাই দিওঁ ওচৰতে আমাৰ দোকানখন আছে দোকানত আগতেও খাইছোঁগৈ কিন্তু মানে তাত থালিটো ট্ৰাই কৰা নাই ৰাতি গৈছোঁ যেতিয়া বোলো ডিনাৰটো কৰা হ'ব তাত থালি ট্ৰাই কৰিম আৰু তাতে নাগা থালি আৰু চিকেন থালি অৰ্ডাৰ কৰিছিলোঁ নাগা থালি দুটা আছিলে দেউতা আৰু মোৰ কাৰণে ইমানেই টেষ্ট আছিলে ন খাবলৈ আৰু লোকেল চিকেন থালিকেইটাও টেষ্ট আছিলে কিন্তু নাগা থালিটো বিৰাট টেষ্ট আছিলে জ্বলা আছিলে কিন্তু বিৰাট ভাল লাগিলে খাই থেংক ইউ বহুত ধুনীয়া খানা এটা খালোঁ সঁচাকৈ নাগা থালি খাইছিলোঁ তাৰপিছতে দেউতাই মই নাগা থালি খালোঁ তাৰপিছতে বাকী গোটেইকেইটাই চিকেন থালি খালে নাগা থালিটো বেলেগ ভাল লাগিলে খাই বিৰাট টেষ্টি আছিলে খাই ইমানেই জ্বলা আৰু বাহিৰত মানে ভিডিঅ' কি মিউজিক লাগি আছিলে কাৰণে বেছি ভিডিঅ' নাই কৰা অকণমান জাষ্ট এনেই ক্লিপ লগাইছিলোঁ সিমানেই দেখা হা হ'ব নেক্সট বাৰ আমি খাম নেক্সট যেতিয়া খাম তেতিয়া 50 টকা থালিখন খাম খাই মেলি আজৰি এতিয়া 10:30 বাজিলে অকণমান বাহিৰতে ইফাল সিফাল কৰিছোঁ তাৰপিছত ঘৰলৈ যাম আৰু হৈ গ'ল 10:30 বাজিলে এনেকুৱা লাগিলে তাৰপিছত নেক্সট বোলে তহঁতি খোৱা 11টা বাজিলে ঘৰ পাই গ'লোহি আহি থেংক ইউ আকৌ এবাৰ যাতে আমাক এনেকৈ ক'ৰবাত খাবলৈ নিয়া আকৌ অহা বছৰে নি 11টা বাজিলে এতিয়া যাওঁ ঘৰলৈ হেলি ধুমগৈতো বাই বাই 12টা বাজিব হ'ল ভিডিঅ'টো যিমানতে সমাপ্ত কৰোঁ আৰু নহ'লে বহুত দীঘল হৈ যাব গতিকে লগ পাম নেক্সট এটা ব্লগত কালি দেওবাৰ যদি পাৰোঁ ভিডিঅ' এটা বনাম বাৰু লগ পাম আকৌ নেক্সট ব্লগত টাটা বাই বাই সকলো ভালকৈ থাকিব